মহানগৰীৰ খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰত বিজ্ঞান নাট প্ৰতিযোগিতা ৰাজ্যৰ যোৰহাট মাজুলী গুৱাহাটী শিৱসাগৰৰ লগতে কেইবাখনো জিলাৰ বিদ্যালয়ৰ নাট্যদলে অংশগ্ৰহণ কৰিছে এই বিজ্ঞান নাট প্ৰতিযোগিতাত আনহাতে এই নাট প্ৰতিযোগিতাত মাজুলী জিলাক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ শিক্ষক তথা নাট্যকাৰ দিগন্ত শইকীয়াৰ স্পন্দন শীৰ্ষক নাটখনিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অভিনয় কৰি দৰ্শকৰ মন মুগ্ধ কৰে সাইন্স নামৰ কম্পিটিশ্যন প্ৰতি বছৰ অনুষ্ঠিত হয় আমাৰ মাজুলীৰ পৰা যিটো উজনি অসমৰ ভিতৰত যিখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল সেইখন যোৰহাট প্লেনেটেৰিয়ামত হৈছিল তাতে আমি প্ৰতিযোগিতাত বিজয়ী হিচাপে আমি ষ্টেট লেভেল কম্পিটিশ্যনত ভাগ লোৱাৰ সুবিধা পালোঁ তাতে নাটখন আমাৰ যিখন আজি স্পন্দন নাটকক উপস্থাপন ইয়াতে কৰিলোঁ তাৰে স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে নাট্যকাৰ হিচাপে মই নিজে আছিলোঁ ফিৰোজ শইকীয়া আৰু মোৰ লগত আৰু মোৰ ভাতৃ এয়া লক্ষ্যজিৎ নাথ আছে তেওঁ গোটেই নাটকখনৰ ডিৰেক্টৰ যিটো চৰিত্ৰবিলাক ধুনীয়াকৈ বুজাই বঢ়াই আমাক ইয়ালৈ অনাত সক্ষম হোৱাত সহায় কৰিছে লগত আমাৰ এগৰাকী বাইদেউ যি প্ৰথমৰ পৰা শেষলৈকে প্ৰতি মুহূৰ্ততে লাগি আছে জিনি চেতিয়া মেডাম বাইদেউ তেখেতকো আমি এই মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ বিদ্যালয়খন আৰু মাজুলী জিলাৰ ইনস্পেক্টৰ বাইদেউ আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক সহায় সহযোগ কৰি আগবঢ়াই দিয়ক